সকলোলৈ আই মাতৃ তৰফৰ পৰা ডিব্ৰুগড় খুৰাং হাল্লিবাৰী 2 নং শিলপুতাই ডেকালি শ্ৰী শ্ৰী বিষ্ণু শিৱ গণেশ আইনভনী থানৰ পৰা শনি মন্দিৰ এই মহান থানৰ পৰা আপোনালোকৰ সমূহ বিশ্ববাসীলৈ প্ৰণাম কৰিছোঁ। সকলো মংগল হওক। এইখনে হৈছে আমাৰ ডিব্ৰুগড় খুৰাং 2 নং শিলপুতা ডেকালি মহিমা মণ্ডিতা আইথান ডিব্ৰুগড় খুৰাং হাল্লিবাৰী 2 নং শিলপুতা ডেকালি মহিমা মণ্ডিতা আইথান। এই থানখনেই হৈছে আমাৰ ইয়াত উপস্থিত হৈছিলেহি ৰিম্পী সোণোৱাল। তেওঁৰ দ্বাৰাই আপোনালোকে অসমবাসীয়ে দেখিছিলে যে এইখনে হৈছে আমাৰ। তেখেতে ক'লে থানখন কোন জেগাত আছে, মই আৰু নকলেও হ'ব, আৰু তেখেতে কথাখিনি কৈ গৈছিল, কিন্তু মিউজিক বজাৰ কাৰণে কপিৰাইট লাগিব কাৰণে মই নিজে ভইচ অভাৰ কৰিবলগীয়া হৈছে। এইজন হৈছে সেই থানখনৰ যিজনে আইক পূজা কৰে। তেখেতে মেখেলা চাদৰ পৰিধান কৰে। আপোনালোকে নিশ্চয় মন কৰিছে, চাওক তেখেতে পিন্ধা এই সাজযোৰ হৈছে বগা এযোৰ মেখেলা চাদৰ। তেখেতে 7 বছৰ বয়সৰ পৰাই এনেকৈ মেখেলা চাদৰ পৰিধান কৰি আহিছে, আৰু বেলেগ যদি লং পেণ্ট চোলা যিকোনো কাপোৰ পৰিধান কৰিলে তেওঁ গাত খজুৱতি হয় আৰু তেওঁ আখজাৰ অনুভৱ হয়। সেই গতিকে তেওঁ মেখেলা চাদৰযোৰে পৰিধান কৰিবলৈ বাধ্য। আৰু তেখেতৰ গাত 9 গৰাকী আই বৰ্তমান আছে। তেখেতে 7 বছৰ বয়সৰ পৰাই পূজা কৰিছিল, আৰু তেখেতৰ গাত যদি সেই আই 9 গৰাকীয়ে যদি বেছিকৈ গাত লাগে, কোনোবাই যদি তেওঁক বেয়া ব্যৱহাৰ কৰে, কোনোবাই যদি তেওঁক লৈ বেয়া দৃষ্টি আহে, তেতিয়া গাটো বহুত বেয়া লাগে বুলি এগৰাকী বয়োজ্যেষ্ঠ মহিলা সত্য উদ্ধৱ তেনেকুৱা এগৰাকী আইতাই কৈছিল মোক। আৰু তেওঁ সেই মুহূৰ্তত গজালত খোজ কাঢ়িবলৈ লয়। শুনিবলৈ অলৌকিক, কিন্তু আপোনালোকে বিশ্বাস নকৰিব। এয়াই কিজান সত্যতা। আৰু তাত থকা কিছুমান বয়োজ্যেষ্ঠ লোকসকলে তেওঁৰ গুণসমূহ আৰু তেওঁৰ কৰা কৰ্ম আৰু তেওঁৰ কৰ্মৰ যোগেদি মানুহে আহৰণ কৰা কিছুমান শুভ লক্ষণ, কিছুমান ভাল ফল, তেনেকুৱা কিছুমান কথাত সেই গাঁওখনৰ কিছুমান বয়োজ্যেষ্ঠ লোকসকলে কৈছিল। তেখেতে ধুনীয়াকৈ স্পষ্টকৈ কৈছে যে সেই থানখনত কেনেকৈ তেওঁ স্থিতি লৈছিল, কেনেকৈ তেওঁ গাত আই স্থিতি লৈছিল, সেই গোটেইখিনি কথা তেওঁ মুখেদি কৈছিল। কিন্তু দুখিত মই তেওঁৰ কথাখিনি মই দিব পৰা নাই। আপোনালোকে যদি দিলোহেঁতেন আপোনালোকৰ মাজলৈ কপিৰাইট লাগিব কাৰণে মই নিজে কৈ দিছোঁ। এই দুৰ্গা মা এয়া মূৰ্তিভাগ দেখিছে, এই ভাগি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতক দান কৰিছিল। তেখেতক নহয়, আচলতে মন্দিৰটোত দান কৰিছিল। তেখেতে বহুত ডাঙৰ এটা প্ৰমাণ পালে, তেখেতে ফল পালে। তেখেতৰ তাত সেৱা শুশ্ৰূষা কৰিলে, আৰু তেখেতৰ তাত আশীৰ্বাদ বিচাৰি 9 ভনী আইৰ ওচৰত বিচাৰি তেখেতৰ ফল পালে, আৰু ফল পোৱাৰ পিছত তেখেতে এই দুৰ্গা মা মূৰ্তিভাগ সেই আইথানখনত প্ৰদান কৰিলে। আৰু প্ৰত্যেকটো মূৰ্তিয়ে দেৱ দেৱতা হয়। তাত 9 ভনী আই, শীতলা মা, তেনেকৈ বহুত কেইগৰাকী 9 ভনী মা, আৰু ইমান নামখিনি নাজানো, দুৰ্গা, সৰস্বতী, কালী, দুৰ্গা, কাত্যায়নী, তেনেকৈ 9 গৰাকী মা ইয়াত আছে। আৰু সেইদিনাখন আই পূজা কৰিছিল আৰু তেনেকৈ ভোগ দিছিল। 3 গৰাকী মহিলা আই দেখাই দিছিল, ভাল হোৱা নাছিল সেই থানখনত, তেওঁলোকে আহি আই ভোগ দিছে আৰু ভাল হৈছে বুলি তেখেতে মোক ভিডিঅ' প্ৰস্তুত কৰি মোক প্ৰেৰণ কৰিছিল হোৱাটছআপ যোগে। আৰু মই সেই থানখনত উপস্থিত হৈ মই আপোনালোকৰ মাজত ভিডিঅ' দেখাইছিলোঁ। আৰু আপোনালোকে ভাবিব মই থানখনত কিজান প্ৰমোশ্যন কৰি আছোঁ নেকি, কিন্তু কোনো প্ৰমোশ্যন কৰা নাই। যিসকল ভক্তই প্ৰমাণ পাইছে তেওঁলোকে নিজেই কৈছে, যদি আপোনালোকৰ কিবা হৈছে, অপায় অমংগল হৈছে, আপোনালোকে যদি ডক্তৰ চিকিৎসা কৰি ভাল হোৱা নাই, তেনে ক্ষেত্ৰত যদি এই আইথানখনত যদি আপোনালোকে চিকিৎসা কৰি যদি সুফল পায়, চিকিৎসানো কি, বিশ্বাস কৰি তেওঁৰ ওচৰত গৈ যদি সুফল পায়, কি বেয়া কথাটো কওকচোন। আৰু তেখেতে ধুনীয়াকৈ স্পষ্টীকৰণ দিছে, যে স্পষ্টকৈ কৈছে, সেই আপোনালোকে চুলিখিনি লক্ষ্য কৰিছে, সেই চুলিখিনি আইক দিয়ে। আৰু এইফালে 3 গৰাকী দেখিছে, 3 গৰাকীক তেওঁ যিহেতু আই তেখেতলোকৰ গাত লাগি আছিল, তেখেতলোকক
আই ঘাটি বুলি কয়, আপোনালোকে সকলো জানে। আইক সকলোৱে মানে। আমাৰ হিন্দু শাস্ত্ৰৰ মতে আই বহুত ডাঙৰ বুলি যিহেতু আমি বিশ্বাস কৰোঁ। আমাৰ নামঘৰটো আই নাম লয়, আপোনালোকৰ নামঘৰটো কি জানো আই নাম লয় নহয় জানো? আই সমান হ'ব কোন, নৈ সমান বব কোন, তেনেকুৱা কথা এষাৰ আছে। কিন্তু আইক সকলোৱে বিশ্বাস কৰোঁ, আমিও বিশ্বাস কৰোঁ। আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো। আৰু তেখেতে যিখিনি কথা কৈছে জাগতি শিহৰি উঠিব। আপোনালোকে যদি যায় যাব পাৰে, কিন্তু মই আপোনালোকক জোৰ জবৰদস্ত কৰা নাই। দেখিছে এই আসন প্ৰত্যেকৰ যদি সুফল অৰ্জন কৰে তেনে ক্ষেত্ৰত তেনেকৈ দিম বুলি আগ কৰি থৈ আহে আৰু তাত দিয়েগৈ। আৰু ভাওনাও বহুত তাত দান কৰে। আৰু মই যোৱা দিনাখনে শিৱৰাত্ৰিৰ দিনাখনেই এজন ল'ৰা সৰু 3 বছৰমান এটা শিশুৰ তেনেকৈ বহুত ডাঙৰ বেমাৰ হৈছিল। সেই থানখনত ভাওনা কৰি ল'ৰাটো সুস্থ হৈ গ'ল। মাক দেউতাকে সেই থানখনত ভাওনা দিছে। সেইদিনাখনেই লুইনজ্যোতি গগৈ ডাঙৰীয়া উপস্থিত আছিল। এয়া দেখিছে, এয়া শনিদেৱ আৰু এইফালে পাৰ্বতী, শিৱ বাবা আৰু এয়া শীতলা মা, দুৰ্গা মা, সৰস্বতী আৰু শনিদেৱ, সকলো দেৱ দেৱী মূৰ্তি ইয়াত আছে। আৰু থানখন যথেষ্ট ডাঙৰ, কেঁচা তথাপিও বহুত ডাঙৰ হয়। আৰু তেখেতৰ ওচৰলৈ বহুত মানুহ আহে আৰু তেখেতৰ ওচৰলৈ বহুত ভক্ত আহে। জাগ্ৰত যিখন আই থান, সকলোৱে বিশ্বাস মানে সকলোৱে বুলি ক'ব নাযাওঁ, এচামে নিগেটিভটো থাকেই নহয় জানো? পৃথিৱীত মানে প্ৰায় একাংশ নিগেটিভ থাকে। যিসকলে বিশ্বাস কৰে তেওঁলোকে সম্পূৰ্ণৰূপে প্ৰমাণ পাইছে, ফল পাইছে। আৰু এইফালে চাওক, এইখন আসন, যিখন আসন তেওঁলোকৰ স্থানীয় কোনোবাই দান কৰিছে। আৰু এই ভাগ হৈছে মূৰ্তি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱে দিছে। আৰু সিদিনাখনে আমি গম পাইছোঁ যে এই থানখনৰ মহিমা শক্তি সেইদিনাখনেই গম পাইছোঁ, যিদিনাখন আপোনালোকক মাজত মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আৰু শীতলা মা আছে। আৰু সেই সৰ্প থকা আসন ভাগত তেওঁ যেতিয়া গা বেয়া হয় তেতিয়া সেই আসন ভাগত তেওঁ চোৱা চিতা কৰে। আৰু তেওঁ এটা কথা তেওঁ মুখে কৈছে যে কোনোবা যদি দূৰ দূৰণিৰ পৰা মানুহ আহিব নোৱাৰে, কাৰোবাৰ যদি বসন্ত হৈ ঘাটি লাগি যায়, তেওঁ মোবাইলত ভিডিঅ' কল কৰিও পানী কাটিলে তেওঁ সুস্থ হয় বুলি তেওঁ নিজে কৈছে। আৰু সুস্থ হৈছে বুলি 2জনমান মানে ভক্তই মোক কৈছিলোঁ সেইদিনাখন থানত। আৰু এইফালে আই সভা পাতিছে, ভোগ দিছে। আৰু যিকেইগৰাকী আই লাগিছিল তেওঁলোকক ঘাটি লাগিছিল, মুখখন ছিগি গৈছিল বুলি কৈছে। আৰু ভিডিঅ'টো ধুনীয়াকৈ কৈছিল, কিন্তু কপিৰাইট লাগিব কাৰণেহে মই ভইচ অভাৰ দিবলৈ লৈছোঁ। আৰু তেওঁক কৈছোঁ মোৰ ওচৰত ভিডিঅ' মোক দিলে মানে আপুনি গান নিদিব, বেকগ্ৰাউণ্ড মিউজিক নিদিব, দিবলৈ অসুবিধা হয়, কপিৰাইট লাগে। আৰু সেই গতিকে মই আপোনালোকক নিজৰ মুখেদি ভইচ দিছোঁ। আৰু আকৌ যাম মই সেই থানলৈ, আৰু তাত গৈ ভক্তই কি ফল পায় আপোনালোক